দিল্লীৰ পৰা আহি থকা মামাৰে খোৱা প্লেন এখন ধৰাকাউৰী এটাই দেনা মাৰি মাটিত বগৰাই দিয়াৰ ফলত 52 গৰাকী পিপিৰাই প্লেনখন হেৰাও কৰে। ধৰাকাউৰীটো ফলতে গ্ৰেফতাৰ কৰা হৈছে। তেজপুৰৰ পৰা আহি থকা মামাৰে খোৱা ট্ৰেইন এখন ৰাস্তাৰ কিনাৰত সোমাই পৰি থকা চেংমাছ এটাই ট্ৰেইনখন গিলি থয় বুলি জানিব পৰা গৈছে। গভৰ্ণমেণ্টে দাবী জনাই কয় যে ট্ৰেইনখন উলিয়াই দিব লাগে, নহলে চেংমাছৰ কুকুৰৰ পোৱালিৰ দৰে ফাঁচি হ'ব বুলি এই কথা খুটিৰাম তালুকদাৰে নাৰিকলৰ গছত উঠি ভাষণ দিয়ে। যোৱা নিশা পাকঘৰৰ পৰা মাছ ভজা লৈ অহা মেকুৰী এটা শান্তিৰক্ষা বাহিনীৰ হাতত ধৰা পৰে। মেকুৰীটো বহুতো ৰান্ধনীৰ ভজা মাছ খাইছে বুলি সন্দেহ কৰে। মেকুৰীটো এতিয়া বৰ্তমান নলবাৰী থানাত জেৰা কৰা হৈছে। মুন্ধৰা পুখুৰীত শ্ৰী লেদৰাম মেধিয়ে 47 ঘণ্টা 47 মিনিট 47 ছেকেণ্ড পানীৰ তলত ডুবিয়াই বিশ্বৰ আগত স্থাপন কৰে। তেওঁৰ মৃতদেহ এতিয়া বৰ্তমান নৱগত শ্মশানত দাপন কৰা হৈছে।